Hello everyone, সকলোকে এটা নতুন ভিডিঅ'লৈ ওয়েলকাম জনাইছো। যোৱাকালি ডিএসসি পৰা যিখন নোটিছ ওলাইছিলে যে আমাৰ গ্ৰেজুৱেট টিচাৰৰ ফাইনেল লিষ্ট ওলাব বুলি পেলাই, তো সেই নোটিছখনক লৈ বহুতৰে মাজত কনফিউজন হৈ আছে। মই যিখিনি বুজি পাইছোঁ সেইটো কথা ক'ব বিচাৰিছোঁ যে সেইখন হৈছে আমাৰ থাৰ্ড মেৰিট লিষ্ট বা থাৰ্ড কাট অফ লিষ্ট বুলি আমি ক'ব পাৰোঁ, আৰু ইয়াৰ পিছত আৰু গ্ৰেজুৱেট টিচাৰৰ কাৰণে কাট অফ লিষ্ট নোলায়। এতিয়া যি ফাইনেল লিষ্ট ওলাব পিছত একদম এপইণ্টমেণ্টৰ কাৰণে যিখন ফাইনেল লিষ্ট হয় সেইখন ওলাব, কিন্তু এতিয়া যিখন লিষ্ট ওলাব আমাৰ যি ছেকেণ্ড ফেজৰ ভেৰিফিকেশ্যন হৈছিলে ছেকেণ্ড লিষ্টৰ পিছত, তাতে বহুসংখ্যক কেণ্ডিডেট এবচেণ্ট আছিল, আৰু ইতিমধ্যে আপোনালোকে গম পায় BTCৰো এপইণ্টমেণ্ট হৈ গৈছিল। তো সেইবোৰ কাৰণত বা কিছুমানৰ ডকুমেণ্ট ইছ্যু থাকে বা কিছুমানৰ ৰিজাল্ট ইছ্যু থাকে, তো এইবোৰ কাৰণত কিছুমান কেণ্ডিডেটৰ ৰিজেকশ্যন হৈছে বা কিছুমান কেণ্ডিডেট এবচেণ্ট আছে। তো এই যিখিনি কেণ্ডিডেট এবচেণ্ট থাকিল বা যিখিনি কেণ্ডিডেটৰ ডকুমেণ্ট ভেৰিফিকেশ্যন নহ'ল, তেওঁলোকৰ এগেইনষ্টত যিখিনি পোষ্ট থাকি গ'ল, সেই পোষ্টখিনি ফিল আপ কৰাৰ কাৰণে আৰু এখন থাৰ্ড লিষ্ট বা ফাইনেল কাট অফ লিষ্ট উলিয়াই দিব, আৰু যিসকলৰ নাম আহিব বা যিসকলে এডমিট পাব তেওঁলোকে 21 আগষ্টৰ পৰা পুনৰ ডকুমেণ্ট ভেৰিফিকেশ্যনত যাব লাগিব। গতিকে ইয়াৰ পিছত আৰু গ্ৰেজুৱেট টিচাৰৰ কাট অফ লিষ্ট নোলায়, আৰু ইয়াত যদি কোনোবাটো পোষ্ট ভেকেণ্ট থাকি যায় এই লিষ্টখন ওলোৱাৰ পিছত, তেতিয়াহ'লে সেইটো আৰু ভেকেণ্ট থাকি যাব। এতিয়া ধৰক কিছুমান কেটেগৰীৰ হয়তো কেণ্ডিডেট নোলাবও পাৰে, তো নোলালে সেই পোষ্টটো আৰু এতিয়া ফিল আপ নহয়, ভেকেণ্ট থাকি যাব। আৰু ফাইনেল কাট অফ লিষ্ট এইখনেই হ'ব। ইতিমধ্যে আপোনালোকে এডভাৰটাইজমেণ্টতো পাইছে যে কেইখনমান মেৰিট লিষ্ট ওলোৱাৰ কথা আছিল, তো সেইমতে এইখন গ্ৰেজুৱেট টিচাৰ 3 নম্বৰ মেৰিট লিষ্ট হ'ব। ইয়াৰ পিছত হয়তো পষ্ট গ্ৰেজুৱেট টিচাৰৰ ছেকেণ্ড কাট অফ লিষ্টখন ওলাব পাৰে। তো ওলালে বাকী PGTৰ যিখিনি ভেকেণ্ট আছে সেইখিনি তাৰ কাৰণে ভেৰিফিকেশ্যন হ'ব। তো আজিৰ এই ভিডিঅ'টিত এইখিনি কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ, কাৰণ যোৱাকালি বহুতে কমেণ্ট কৰি আছে যে যিখন নোটিছ ওলাইছিল তাতে কিছুমানে ভাবিছে যে এইখন ফাইনেল লিষ্ট নে কি হয়, কিছুমানে ভাবিছে কাট অফ লিষ্ট হয়, বা কিছুমানে ভাবিছে যে এইখন থাৰ্ড কাট অফ লিষ্ট। তো আমি এইখন থাৰ্ড কাট অফ লিষ্ট আৰু গ্ৰেজুৱেট টিচাৰৰ এইবাৰৰ ফাইনেল কাট অফ লিষ্ট বুলি আমি ধৰিব পাৰোঁ। ইয়াৰ পিছত আৰু কাট অফ লিষ্ট নোলায়, আৰু যিখিনিয়ে বৰ্ডাৰ লাইনত আছিল, কাৰোবাৰ 0.25ৰ কাৰণে পোৱা নাছিল, 0.50ৰ কাৰণে পোৱা নাছিল, বা 1 নম্বৰৰ কাৰণে পোৱা নাছিল, তেওঁলোকৰ নাম বা তেওঁলোকে এই লিষ্টখনত চান্স পোৱাৰ আশা আছে। গতিকে আশা কৰিছোঁ যিসকলে কম নম্বৰৰ কাৰণে ৰৈ গৈছিল তেওঁলোকে পাওক, আৰু সোনকালে ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ যাওক, আৰু সোনকালে এপইণ্টমেণ্ট হৈ যাওক। তো আজিৰ এই ভিডিঅ'ত এইখিনি কথা ডিছকাছ কৰিছিলোঁ। আপোনালোকৰ কিবা কমেণ্ট থাকিলে জনাব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ আপডেট পাই থাকিব। থেংক ইউ।